বাবা সেই তার নাম কি আছিল এতিয়া ভৰাইছিল এই ভৰাৰ নাম কি আছিল হা ওই যে দিয়া পলাইছে এ তুমি কি দেখবা আমা তার পয়সা দি দিয়া পয়সা নি আমা পয়সা দি কাপ কন্টেনার সবটো না পিপিট বহাই দে প্লাস্টিক পিপিট হয় আজি দিনৰ প্ৰায় 11:30 বজাত দাৰকুছিৰ এজন ল'ৰা সেই ল'ৰাজনে কৰ্মসূত্ৰে দিল্লীত থাকে ল'ৰাজনৰ নাম সাব্বিৰ সেই সাব্বিৰ বোলা ল'ৰাজনে চিকনিবাৰী চকত এখন দোকানত তেওঁ গৈ আছিল গৈ থকা অৱস্থাত সেই ল'ৰাজনৰ ওপৰত সন্দেহ উপজে লগে লগে আমাক ৰাইজে খবৰ দিয়াৰ লগে লগে আমি তাত উপস্থিত হওঁ ল'ৰাটোজনক আমি সোধপোছ কৰোঁ সেই ল'ৰাটোৰ লগত সোধপোছ কৰাৰ লগে লগে নিজে সেই আমাৰ ইতিমধ্যে ভিডিঅ' ফুটেজ আছে সেই ল'ৰাজনে নিজৰ পকেটৰ পৰা কণ্টেইনাৰ এটা ওলাই দিয়ে যে মই ড্ৰাগছ লৈছোঁ এই ড্ৰাগছটো তেওঁক কৈছিল তই বেপাৰ কৰি আছ নেকি তই বেপাৰ কৰি আছ নেকি তাৰপিছত সি ক'লে যে মই বেপাৰ কৰা নাই মই ড্ৰাগছ লওঁ তেতিয়া ক'লে যে ক'ৰ পৰা ল'লি তেতিয়া আমি তাক সোধপোছ কৰাৰ লগে লগে তেওঁ নিজৰ মোবাইলৰ পৰা এটা মোবাইলত ফোন কৰে সেই ল'ৰাজনে ফোন কৰি আকৌ তেওঁ অৰ্ডাৰ দিয়ে দুটা কণ্টেইনাৰ অৰ্ডাৰ দিয়াৰ লগে লগে দুজন ব্যক্তিয়ে সেই হেলমেট লগাই এখন আপাচি গাড়ীৰে তেওঁলোকে কণ্টেইনাৰ দুখন লৈ আহে তেতিয়া আমি ৰাইজে আৰু ABMC সহযোগ কৰি সেই দুজন ল'ৰাক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ সেই ল'ৰা দুজন নাম হ'ল কছুমুদ্দিন আলী আৰু এটা জহিৰুল ইছলাম তাৰ বিপৰীতে সেই ল'ৰাজনক যেতিয়া আমি আটক কৰিছিলোঁ তাক সেই মোবাইল দুটা আমি জব্দ কৰিছিলোঁ বিভিন্ন ধৰণৰ কাষ্টমাৰে সেই ল'ৰাজনক যোগাযোগ কৰি আছিলে যে আমাক আৰু লাগে আৰু কোনোবাক এটা লাগে কোনোবাক দুটা লাগে কোনোবাক তিনিটা লাগে এনেকৈ কাষ্টমাৰে তেওঁলোকক ফোন কৰি আছিলে তেতিয়া আমি সেই বস্তুখিনি আমি ইতিমধ্যে তামোলপুৰ প্ৰশাসনক আমি সমজাই দিছোঁ ৰাইজৰ সাক্ষাতত আমি সমজাই দিছোঁ এতিয়া আপোনালোকৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে আমি স্পষ্ট কৰি দিবলৈ ওলাইছোঁ এই ড্ৰাগছৰ নামত আমি বহুত সজাগতা সভা পাতিলোঁ কোনো ধৰণৰ আমি সজাগতা এতিয়াৰ পৰা আমি নাপাতোঁ এতিয়া আমি কঠোৰতকৈ কঠোৰ ব্যৱস্থা লোৱাৰ কাৰণে আমি অভিযান চলাম আমি য'ত এনেকুৱা ধৰণৰ অসামাজিক কামত লিপ্ত হ'ব যি ধৰণৰ মানুহে নহওক সেই মানুহখিনিক আমি সকীয়াই দিব বিচাৰিছোঁ তেওঁলোকে যি কৰিলে আজিৰ পৰা আমি ABMC সজাগ হৈছোঁ তামোলপুৰ জিলাৰ ভিতৰত তেওঁলোকে এনেকুৱা ধৰণৰ ড্ৰাগছৰ নামত তেওঁলোকে যদি খাপ পাতি তেওঁলোকে ব্যৱসায় আৰম্ভ কৰি সেই উঠি অহা প্ৰজন্মক ধ্বংস কৰাৰ ব্যৱস্থা লৈছে তেতিয়াহ'লে আমি ABMC আজিৰ পৰা সংকল্প লৈছোঁ আমি কোনো ধৰণৰ সজাগতা সভাৰ প্ৰয়োজন নকৰোঁ এতিয়া আমি তেওঁলোকক আমি অভিযান চলাই আমি পুলিচক গতাই দি জেল হাজতলৈ প্ৰেৰণ কৰি তেওঁলোকৰ ভৱিষ্যত আমি অন্ধকাৰ যি ল'ৰা ছোৱালীক যি অন্ধকাৰ কৰিব বিচাৰিছে সেই অন্ধকাৰৰ পৰা আমি তামোলপুৰ জিলা প্ৰশাসনে আৰু আমি ABMC সহযোগ কৰি সেই উঠি অহা প্ৰজন্মক আমি ৰক্ষা কৰিম।